হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি কথা পাতিবলৈ গৈ আছোঁ SSC GDৰ যিটো নতুনকৈ ভেকেঞ্চি আহিব তাৰ বাবে আমাৰ ষ্টাডি প্লান, তোমাৰ কেনেকৈ পঢ়িব লাগিব, কি ভাল কিতাপ, কেনেকুৱা কিতাপ পঢ়িলে আমি সহজে মানে ভাল এটা স্ক'ৰ কৰিব পাৰোঁ, বা কম্পিটিশ্যন কেনেকুৱা আজিকালি, তো তেনেকুৱাৰ ওপৰত, বা আমি কি ভুল কৰি আছোঁ যিটোৰ কাৰণে এতিয়ালৈকে জব ল'ব পৰা নাই। চ' তাৰ ওপৰত অলপ ডিছকাশ্যন কৰিম। আৰু এই ভিডিঅ'টো মই সেইসকলক ক'ব বিচাৰোঁ যিসকলে পুৰণা ভেকেঞ্চিটোৰ লগত লাগি আছে, তো তেওঁলোকে ইয়াত মাথা মাৰি লাভ নাই। কাৰণ কিয় এই ভিডিঅ'টো মই সম্পূৰ্ণ যিসকল নতুন কেণ্ডিডেট বা মোৰ লগত যিসকল নতুনকৈ জড়িত হৈ আছে, তো তেওঁলোকৰ বাবে মই বনাইছোঁ, ল'ৰা বা ছোৱালী। চ' তেওঁলোকৰ জাষ্ট 18 বছৰ হৈছে বা 19 বছৰ হৈছে, আৰু তেওঁলোকে এইবাৰ নতুনকৈ দিব বিচাৰিছে। তো সেইসকলৰ বাবে মই এই ভিডিঅ'টো পাব্লিছ কৰিছোঁ। চ' প্ৰথম কথাটো হ'ল, তোমালোকে যিকোনো এটা এক্সাম পাছ কৰিবলৈ হ'লে প্ৰথম কথা হ'ল আমি এটা ৰুটিনৰ মাজেৰে যাব লাগিব, বা আমি কিছুমান কথা জানিব লাগিব। ধৰি লোৱা, ছাপ'জ তুমি যদি অসম পুলিচৰ ইণ্টাৰভিউ এটা দিবলৈ যোৱা, তেতিয়াহ'লে অসম পুলিচ কিমান মিনিটত আমি কোৱালিফাই কৰিব লাগিব, ৰানিংটো কিমান লং জাম্প মাৰিব লাগিব, কিমান লং জাম্প মাৰিলে এক্সিলেণ্ট হয়, বা কিমান নম্বৰ থাকে, তাৰপিছত তোমাৰ মেডিকেল প্ৰচেছ কেনেকুৱা, বা ৰিটেন প্ৰচেছ কেনেকুৱা। তো সেই বস্তুটো জানিলেহে তুমি তাৰ প্ৰতি তোমাৰ ধৰি লোৱা আগ্ৰহটো বাঢ়িব, আৰু আগ্ৰহটো বঢ়াৰ লগে লগে তুমি সেই বিষয়টোত সোমাবলৈ মন যাব, আৰু লগতে তুমি ল'বলৈ ইচ্ছা কৰিবা জবটো। কিন্তু তুমি যদি যে অসম পুলিচৰনো ফিজিকেল টাইমটো কেনেকুৱা, যদি সেই কথাখিনি নাজানা, তেতিয়াহ'লে তুমি সেই বস্তুটোৰ প্ৰতি আগ্ৰহটো কম। তাৰপিছত তেনেকৈ মই SSC GDৰ যিটো নিউ ভেকেঞ্চি আহিছে, প্ৰথম কথা হ'ল ভেকেঞ্চিটোৰ ওপৰত আমি ডিটেইলছখিনি থাকিব লাগিব। যেনেদৰে এইটো আমাৰ ধৰি লোৱা সকলোৱে জানা, প্ৰায় জানা যে আমাৰ এইটো অনলি মেট্ৰিক পাছৰ এটা ভেকেঞ্চি হয়, আৰু ইয়াত আমাৰ জবটো দিয়ে GD, মানে জেনেৰেল ডিউটি, যাক আমি জেনেৰেল ডিউটি বুলি কওঁ। আৰু জেনেৰেল ডিউটি বুলি ক'লে তোমালোকে নিশ্চয় জানা যে আমি কি জব কৰিব লগা হয়। আমি যুদ্ধ বিগ্ৰহৰ পৰা আদি কৰি আমি জনতাক সুৰক্ষা দিয়া, দেশখন সুৰক্ষা কৰা, আৰু তাৰ বাদেও বিভিন্ন কামত আমাক নিয়োজিত কৰিব যদি আমি জবটো পাওঁ। তাৰপিছত কথা হ'ল, এই জবটোত তোমালোকে কেনেদৰে প্ৰস্তুতি চলাই লৈ যাবা, বা কেনেদৰে ইয়াৰ প্ৰচেছ চোৱা। ইয়াৰ প্ৰথম প্ৰচেছটো হ'ল আমাৰ ৰিটেন প্ৰচেছ। আমি যিমান দূৰ জানো, SSC বৰ্তমানো হওক বা আগৰ পৰা চলি আহিছে আমাৰ ৰিটেন প্ৰচেছ। তো আমাৰ প্ৰথমতে ৰিটেন হ'ব, আৰু আজিকালি ৰিটেনৰ ফুল মাৰ্কটো হ'ল 160 মাৰ্ক, আৰু সময় মাত্ৰ দিয়ে 1 ঘণ্টা। তাৰপিছত তোমাৰ তাৰপিছতে আমাৰ কি কয়, কাট অফ লিষ্ট ওলায়, মানে এনচাৰ শ্বীট ওলায়। তাৰপিছত কাট অফ লিষ্ট আহে আমাৰ ফিজিকেলৰ বাবে, আৰু এই এক্সামটোত মানে এই পষ্টখিনিৰ বাবে আমাৰ 3টা মেৰিট লিষ্ট লাগে, এটা ফিজিকেলৰ, এটা মেডিকেলৰ, আৰু এটা ফাইনেল। তাৰপিছত আমাৰ ফিজিকেল হৈ যোৱাৰ পিছত আমাৰ মেডিকেলৰ বাবে আহে। তাৰপিছত এই প্ৰচেছকেইটা হোৱাৰ পিছত তুমি ফাইনেল মেৰিটৰ বাবে যদি তোমাৰ নম্বৰ মিলিছে, মানে তোমাৰ মাৰ্কটো ইকুৱেল মিলিছে, তেতিয়াহ'লে তুমি এটা পোষ্ট পাবলৈ সক্ষম হ'বা। আৰু প্ৰথম কথা হ'ল, ইয়াত আমাৰ টোটেল 8টামান ফ'ৰ্চ থাকে। কেতিয়াবা NIA বা SSF এইবিলাক অহা দেখা পোৱা নাযায় কোনোটো বছৰত, যদি পোষ্ট কম থাকে, কিন্তু প্ৰায় অহা দেখা যায়। চ' ইয়াত তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপত তোমাৰ নিজৰ মনৰ পচন্দত যিকোনো এটা ফ'ৰ্চ দিব পাৰা, আৰু তাতে তুমি CRPFও হ'ব পাৰা, BSFও হ'ব পাৰা, মুঠতে দিলেই হ'ল। ইয়াত এতিয়া বহুতে ক'ব বিচাৰে যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যদি আমি ডাঙৰ মানে পোষ্ট এটা দি থওঁ, মানে বেছি কাট অফ যোৱা পোষ্ট এটা দি থওঁ, তেতিয়া বেছি কাট অফ গ'লে আমি চাকৰি নাপাম। এইটো একদমেই ৰং। তুমি যদি যিকোনো এটা যদি দিয়া, আৰু গোটেইকেইটা ফ'ৰ্চত যদি তুমি 8টাতে ক্লিক কৰা, মানে তুমি যদি প্ৰিফাৰেঞ্চত ৰাখা, তেতিয়াহ'লে তুমি যদি কাট অফ লিষ্টত একদম লৱেষ্ট কাট অফ মাৰ্ক যোৱা পোষ্টটো লাগে, তেতিয়াহ'লে তুমি সেইটোৰ চাকৰি পাবা, মানে তোমাৰ যদি সেইটোৰ বাবেও নম্বৰ থাকে। গতিকে তুমি চাকৰি পাবাই যদি কাট অফ লিষ্টত আহা। তাৰপিছত কথা হ'ল, এতিয়া ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, কাৰণ ইয়াত মই গোটেইখিনি প্ৰচেছৰ কথা কৈ দিছোঁ। তাৰপিছত কথা হ'ল, তোমালোকে যদি এই ভেকেঞ্চিটোৰ লগত লাগিব লাগা, তো মোৰ মতে টাইমিং কিমান দিন পঢ়িলে ছাফিচিয়েণ্ট। তো এই ভেকেঞ্চিটোৰ বাবে মই যদি কওঁ, 3 পৰা 4 মাহৰ ভিতৰত তোমালোকে যদি 8 ঘণ্টাকৈ বা 7 ঘণ্টাকৈ কমত দিব পাৰা ডেইলি,
ৰুটিন মতে, তেতিয়াহ'লে তোমালোকে এই ভৰ্তিটোৰ বাবে ছাফিচিয়েণ্ট আৰু তেতিয়া তোমালোকে এটা ভাল স্ক'ৰ কৰিবলৈ নিশ্চয় সক্ষম হ'বা যদি গোটেইখিনি বস্তু চালি জাৰি পেলাই তোমালোকে চোৱা। কথা হ'ল এতিয়া তোমালোকে প্ৰথমতে কি চাব লাগিব। তোমালোকে এতিয়া মই জানো আমাৰ অসমৰ প্ৰায় কেণ্ডিডেটৰে এটা উইকনেছ হ'ল অংকৰ বাবে, মানে অংকটো আমাৰ সকলোৱে আমি টান পাওঁ, এটা টান বিষয় বুলি আমি ভাবি লওঁ। চ' তোমালোকে এতিয়াৰ পৰা যদি বহুতে ক'ব বিচাৰে যে ইয়াত এতিয়া দুটা ছাবজেক্ট ভালকৈ চালে আমি চাকৰি পাম, এটা কথা সেই দিনটো আছিল, মানে দুটা ছাবজেক্ট ভালকৈ চাই পেলাই চাকৰি লোৱা দিন এটা আছিলে, মানে 2021 মানলৈকে আছিল। কিন্তু ইয়াৰ মানে এতিয়া যিটো প্ৰচেছ হৈছে যে যিমান স্ক'ৰ কৰিবলৈ লৈছে ল'ৰা ছোৱালীবিলাকে, গতিকে এতিয়া দুটা ছাবজেক্ট পঢ়ি পেলাই চাকৰি লোৱাৰ দিন লাহে লাহে গৈছে। গতিকে এতিয়া গোটেইকেইটা ছাবজেক্টে চালি জাৰি চাব লাগিব, তাৰপিছত আমি এটা চাকৰি পাবলৈ সক্ষম হ'ম। গতিকে তোমালোকক মই এটা কথাই ক'ব বিচাৰোঁ, যদি অংকত উইকনেছ আছে তেতিয়াহ'লে তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিচ কৰিব লাগিব। যিকোনো অংকৰ এটা টপিক তোমালোকে বুজিব লাগিব, এই অংকটো ক'ৰ পৰা কেনেকৈ হ'ল কি হ'ল বুজিব লাগিব। তাৰপিছত তোমালোকে ৰিজনিঙৰ তোমালোকে প্ৰেক্টিচ কৰিব লাগিব, মানে প্ৰেক্টিচৰ বাবে তুমি কিতাপ কিনি ল'লেও ল'ব পাৰা বা তুমি কোনোটো পেইড কোৰ্চতো পাই যাবা বা তুমি নিজে কিনি পেলাইও আজিকালি পাৰচেছ কৰি পেলাইও তোমালোকে ল'ব পাৰা। তাৰপিছত যদি মই কওঁ তোমালোকে হিন্দীৰ বাবে ভাল কিতাপ এখন লৈ লোৱা আৰু হিন্দীৰ তোমালোকে যিখিনি জানা সেইখিনি গ্ৰামাৰ বিশেষকৈ সেইখিনি চাব লাগিব। তাৰপিছত GK/GSৰ বাবে তোমালোকক মই কৈ আছোঁ লুচেণ্ট বুকখন ল'ব পাৰা, তাৰ উপৰিও RWAও ভাল ভাল কিতাপ উলিয়াইছে সেইবিলাক ল'ব পাৰা, আৰু বহুত ভাল ভাল কিতাপ আছে মই দি দিম। কথা হ'ল এতিয়া তোমালোকে কিদৰে পঢ়িলে সহজে স্ক'ৰটো ভাল কৰিব পাৰি বা আমি SSCৰ মানে জবটো ল'বলৈ সক্ষম হ'ম। তো মই যদি কওঁ তোমালোকে এনেকুৱা কৰিব নালাগে যে কিতাপো পঢ়িছা, অনলাইন পেইড কোৰ্চটো লৈছা আৰু লগতে ইউটিউবৰ পৰাও চাইছা, তোমালোকে সেইটো কৰিলে ৰং হ'ব। তোমালোকে প্ৰথমতে ডিচিশ্যন ল'ব লাগিব যে মই কিতাপৰ পৰা পাৰ্চনেলি পঢ়িম নে মই ইউটিউবৰ পৰা ক্লাছ কৰিম নে মই পেইড কোৰ্চ ল'ম, এইটো নিজে ডিচাইড কৰিব লাগিব। তাৰপিছত তুমি য'ত মন বহিছে, য'ৰ পৰা তুমি পঢ়ি ভাল পাইছা, ল'ৰা হওক ছোৱালী হওক মই সমানে কৈছোঁ, তাৰ পৰা তোমালোকে পঢ়িলেহে এটা ভাল স্ক'ৰ কৰিবলৈ সক্ষম হ'বা বুলি মোৰ মনে কয়। সেইবোৰ ধৰি লোৱা এতিয়া বহুত আছে ইউটিউবৰ পৰাও পঢ়ে, কিতাপ লৈও পঢ়ে, পেইড কোৰ্চটো পঢ়ে, আৰু বহুতে তেনেকৈ ভাল স্ক'ৰ উঠাব পাৰে। কিন্তু চবৰে মগজুৰ কেপাচিটিটো সমান নহয়। গতিকে তোমালোকে চাই ল'বা যে তোমালোকে ক'ত কমফৰ্টেবল, তাৰপিছত তোমালোকে ডিচিশ্যন ল'বা যে মই ইয়াৰ পৰা পঢ়িম বা এনেকৈ কিতাপ পাৰচেছ কৰি পঢ়িম বা এনেকৈ। আৰু ইয়াত তোমালোকে জানাই যে আমাৰ 4টা বিষয় আৰু এটা বিষয়ত আমাৰ কুৱেশ্যন 20টা থাকে, আৰু আজিকালি এটা কুৱেশ্যনৰ নম্বৰ 2 নম্বৰকৈ থাকে, আৰু নিগেটিভ মাৰ্ক তোমাৰ 1/4 থাকে। এইটো কথা তোমালোকে জানাই নিশ্চয়। গতিকে এতিয়া নিউ ভেকেঞ্চিটো আমাৰ 27 আগষ্টৰ পৰা আহি আছে। গতিকে তোমালোকে এতিয়া আৰু ৰৈ থকা সময় নাই। যিসকলে ভাবিছা নতুনকৈ দিম বুলি একো জনা নাই, ষ্টাৰ্টিং পইণ্ট একোৱে ধৰিব পৰা নাই, তো তেওঁলোকৰ বাবে মই এটা হোৱাটছআপ গ্ৰুপ বনাম, তোমালোকে সেই হোৱাটছআপ গ্ৰুপটোত জইন হ'বা। আৰু যিসকলে চেনেলটো চাই ভাল পাইছা বা আগলৈ কিবা আপডেট লাগে বুলি ভাবিছা তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ কৰি জড়িত হৈ লোৱা, তেতিয়া SSCৰ ওপৰত তোমালোকে গোটেইখিনি তথ্য পাই থাকিবা। চ' আজিলৈ ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।